আজি বৰপেটা ৰোডত মই আহিছোঁ। বৰপেটাত আহিছোঁ বিভিন্ন বিকাশৰ কাৰ্যসূচী হাতত লৈ। তাৰ আগতে সৰভোগত ভাৰতীয় জনতা পাৰ্টিৰ সৰভোগ মণ্ডলৰ কাৰ্যালয়টো শুভ উদ্বোধন কৰিলোঁ আৰু বৰপেটা ৰোডত আমি উদ্বোধন কৰিম এই ছুপাৰ মাৰ্কেটখন সৰভোগৰ। কিন্তু তাৰ আগতে ইয়াক মই এবাৰ পৰ্যবেক্ষণ কৰিলোঁ। সুন্দৰ এটা আমাৰ ছিগনেচাৰ স্কিমত সুন্দৰভাৱে এই আঁচনিটো নিৰ্মাণ কৰাৰ বাবে মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু সৰভোগ পৌৰসভাক মই বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সমগ্ৰ বৰপেটা জিলাৰ বাবে আজি এটা ভাল দিন। ফ্লাইঅভাৰ হ'ব, সৰুক্ষেত্ৰীত 100 বেডেড হস্পিটেল হ'ব, বৰপেটাত নতুন চাৰ্কিট হাউচ হ'ব, সৰভোগত ষ্টেডিয়াম হ'ব। এটা জিলাখনৰ বাবে এটা ভাল দিন। মই ভাবোঁ যে এনেকৈ প্ৰত্যেকখন জিলাকে আমি আগুৱাই লৈ যাম। দৰা কইনাই কথা বতৰা পাতি থাকিব, কিন্তু বিয়া হোৱাৰ কোনো সম্ভাৱনা নাই। গতিকে এইটো কি বস্তু আপোনালোকে চাওক। আজি বৰপেটা ৰোডত মই আহিছোঁ। বৰপেটাত আহিছোঁ বিভিন্ন বিকাশৰ কাৰ্যসূচী হাতত লৈ। তাৰ আগতে সৰভোগত ভাৰতীয় জনতা পাৰ্টিৰ সৰভোগ মণ্ডলৰ কাৰ্যালয়টো শুভ উদ্বোধন কৰিলোঁ আৰু বৰপেটা ৰোডত আমি উদ্বোধন কৰিম এই ছুপাৰ মাৰ্কেটখন সৰভোগৰ। কিন্তু তাৰ আগতে ইয়াক মই এবাৰ পৰ্যবেক্ষণ কৰিলোঁ। সুন্দৰ এটা আমাৰ ছিগনেচাৰ স্কিমত সুন্দৰভাৱে এই আঁচনিটো নিৰ্মাণ কৰাৰ বাবে মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু সৰভোগ পৌৰসভাক মই বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সমগ্ৰ বৰপেটা জিলাৰ বাবে আজি এটা ভাল দিন। ফ্লাইঅভাৰ হ'ব, সৰুক্ষেত্ৰীত 100 বেডেড হস্পিটেল হ'ব, বৰপেটাত নতুন চাৰ্কিট হাউচ হ'ব, সৰভোগত ষ্টেডিয়াম হ'ব। এটা জিলাখনৰ বাবে এটা ভাল দিন। মই ভাবোঁ যে এনেকৈ প্ৰত্যেকখন জিলাকে আমি আগুৱাই লৈ যাম। দৰা কইনাই কথা বতৰা পাতি থাকিব, কিন্তু বিয়া হোৱাৰ কোনো সম্ভাৱনা নাই। গতিকে এইটো কি বস্তু আপোনালোকে চাওক। আজি বৰপেটা ৰোডত মই আহিছোঁ। বৰপেটাত আহিছোঁ বিভিন্ন বিকাশৰ কাৰ্যসূচী হাতত লৈ। তাৰ আগতে সৰভোগত ভাৰতীয় জনতা পাৰ্টিৰ সৰভোগ মণ্ডলৰ কাৰ্যালয়টো শুভ উদ্বোধন কৰিলোঁ আৰু বৰপেটা ৰোডত আমি উদ্বোধন কৰিম এই ছুপাৰ মাৰ্কেটখন সৰভোগৰ। কিন্তু তাৰ আগতে ইয়াক মই এবাৰ পৰ্যবেক্ষণ কৰিলোঁ। সুন্দৰ এটা আমাৰ ছিগনেচাৰ স্কিমত সুন্দৰভাৱে এই আঁচনিটো নিৰ্মাণ কৰাৰ বাবে মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু সৰভোগ পৌৰসভাক মই বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।